এইটোৱে দুখ কিন্তু হ'লেও এক্সাইটমেণ্ট হৈ আছোঁ গাইছ আহি পালোঁ ইয়াতে পানী টেংকি ইয়াতেও আছে বহুত মানুহ মেইন বস্তুটোৱে হৈছে ফোন কিছু কিছু ভালো লাগিছে কিছু কিছু বেয়াও লাগিছে কাৰণ প্ৰথমবাৰ ফুল এক্সপেৰিমেণ্ট হাই দুটি যেটাই চলাই আছে কি ক'ব মানে গাইছ আপোনালোকে ভাবিছে চাগে মই বহুত এক্সাইটমেণ্ট হৈ আছোঁ নহয় গাইছ দুখো আছে মোৰ হাতৰ মাজত দুখো আছে মনৰ মাজত চ' গাইছ 3 দিন হ'ল 3 ৰাতি গাইছ না খাবা পাৰছোঁ না ভালকৈ ঘুমেটি মাৰবা পাৰছোঁ না হাগবা পাৰছোঁ যদি আপোনালোকৰ মাজতো যদি এনেকুৱা নিচিনা সমস্যা হৈছে প্লিজ কমেণ্ট কৰি জনাওক কাৰণ লাইফত ফাৰ্ষ্ট টাইম বৰ্তমান আমাৰ গাঁওখনে নহয় বৰ্তমান 7-8খনমান গাঁও বৰ্তমান পানীৰ তলত ডুবি আছে আজি 3 দিনত ধৰি 3-4 হাজাৰ মানুহ বৰ্তমান আৰু লগতে আমাৰ ঘৰৰ কাষত এজন ককাও মাৰা গৈছে মানে ঢুকাইছে কালি যোৱা ৰাতি ইফালে সোমাই গ'লে পায় চাওক কেনেকুৱা ভয়ানক পৰিস্থিতি হৈছে আৰু কিন্তু মানুহৰ এক্সাইটমেণ্ট হৈ থাকিব লাগে